এই যে আমি ইংৰাজী আৰু হিন্দীত কথা ক'ব নোৱাৰো হিয়ে আমাক বহু দূৰ পিছুৱাই লৈ যায় আজি জীৱনৰ 55 বছৰত থিয় হৈ তাক মই মৰ্মে মৰ্মে উপলব্ধি কৰো জাতীয়তাবাদী আমি হ'ব লাগে কিন্তু জাতীয়তাবাদ বিজ্ঞানৰ ভিত্তিত হ'ব লাগে জাতীয়তাবাদে আমাক যেতিয়া পংগু কৰে তেনে জাতীয়তাবাদে আমাক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে আমাক এনে জাতীয়তাবাদ লাগে যোনে অসমীয়া কবিতা লিখিব পাৰে গান গাব পাৰে উপন্যাস লিখিব পাৰে কিন্তু ইংৰাজী নভেলো লিখিব পাৰে হিন্দীও পঢ়িব পাৰে মই যেতিয়া নেশ্যনেল টিভিৰ লগত বহু 10টা কথা কওঁ 10টা হিন্দী ক'লে মাজত দুটা অসমীয়া ওলাই যায় ইংৰাজী 10টা ক'লে মাজত 3টা অসমীয়া ওলাই যায় গতিকে মই যিমান সাহসী হ'ব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মোৰ সাহসৰ অভাৱ নাই কিন্তু ভাষাই মোক অলপ কৰবাত নহয় কৰবাত টানি ধৰে মই আজি জীৱনৰ এই পৰ্যায়ত থিয় হৈ মই খুব কৰো মই দুখ কৰো মোক যদি কটন কলেজত বা কামৰূপ একাডেমীত ছাৰ সকলে বিভিন্ন কাৰণত মোক একাডেমী স্কুলত পিটিছিল ইংৰাজী স্কুলৰ ইংৰাজী নোপোৱাৰ কাৰণে যদি মোক দুই চাট মাৰিলেহেঁতেন আজি হয়তো মই অসমক আৰু ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিলোহেঁতেন